হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মোৰ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া দুপৰীয়াৰ সময় আৰু মই বৰ্তমান আছোঁ মোৰ দোকানত। আৰু মোৰ দোকানত এজন ব্যক্তি আহিছে, তেখেতক মই আপোনালোকক দেখুৱাম। আৰু তেখেতে জুবিনদাৰ গান বহুতে ভাল পায় আৰু জুবিনদাৰ ফাংচনো চায়, আৰু তেখেতে জুবিনদাৰ দুই এটা গানো গুণগুণাই থাকে। আৰু তেখেত হৈছে আমাৰ ইয়াৰে, আৰু তেখেতৰ নাম হৈছে ৰন্তু দা। আমি তেখেতক ৰন্তু দা বুলিয়ে মাতোঁ, আমাৰ যিহেতু ডাঙৰ। আৰু তেখেতে দুপৰীয়াৰ সময়ত মোৰ দোকানত আহে আৰু কিবা কিবি খাবৰ কাৰণে, আৰু আহি কিনে তেখেতে মোৰ দোকানত বহে আৰু জুবিনদাৰ দুই এটা গান গায়। জুবিনদাক সঁচাকৈ তেখেতে বহুত ভাল পায়। আৰু ফাংচন হ'লে তেখেতেও যায়, কিন্তু তেখেত খোজকাঢ়িব নোৱাৰে, এডাল লাঠি লৈ অলপ কৰি খোজকাঢ়ি থাকে। আৰু মই তেখেতক দেখাই আছোঁ, তেখেতে এটা গান শুনাই দিব আপোনালোকক জুবিনদাৰ, আৰু মই তেখেতৰ ওচৰত গৈ আছোঁ। এইজনে হৈছে সেইজন ব্যক্তি, ৰন্তু দা, আমাৰ মৰমৰ। আৰু মই কৈ গৈছোঁ আপোনাৰ, এখেতে জুবিনদাক বহুত ভাল পায়, আৰু জুবিনদাৰ এটা গান তেখেতে শুনাব। আৰু শুনকচোন ৰাইজ, কেনেকুৱা লাগে জুবিনদাৰ গান, তেখেতে এবাৰ গাই দিব। মায়া মাথো মায়া মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। ভাল লাগিছে গানটো শুনি কিনে। আৰু আপুনি জুবিনদাৰ যে ফাংচনবিলাক চাব যায়, আপুনি ক'ত গৈছিল ফাংচন চাবলৈ? মই বহুত জেগাত গৈছোঁ, হাজোত গৈছোঁ আৰু বহুত জেগাত গৈছোঁ, গুৱাহাটী গৈছোঁ। আৰু আপুনি যে ফাংচনবোৰ চাব গৈছে, চাগে আপুনি জুবিনদাৰে ফাংচন চাব গৈছে না চবতে? জুবিনৰ চাওঁ, বাকী একো নাচাওঁ। এনে জুবিনদাক আপোনাক কেনেকুৱা লাগে? মই খুব ভাল পাওঁ। যদি আপোনাৰ কাষত জুবিনদা আহে, তেতিয়া আপুনি জুবিনদাক কি ক'ব? মই নমস্কাৰ দিম। আপোনাৰ জুবিনদাক লগ ধৰিবৰ ইচ্ছা আছেনে? মোৰ বৰ্তমান খোজকাঢ়িব নোৱাৰোঁ মই। আপুনি খোজকাঢ়িব নোৱাৰে, তথাপিতো আপোনাৰ জুবিনদাক লগ ধৰিব বৰ ইচ্ছা আছে? হয়, মই আশা কৰিছোঁ জুবিনদা আহক হাজোলৈকে। হাজোৰ মেইন চকত এজন উত্তম ব্যক্তি জুবিনদাৰ কাৰণে সদায় অপেক্ষা কৰি থাকে, আৰু তেখেতৰ জীৱনত জুবিনদাক চাবৰ কাৰণে বৰ ইচ্ছা। আৰু মই ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক কৈছোঁ যে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, তেখেতে যাতে জুবিনদাৰ ওচৰত এই ভিডিঅ'টো যায়, আৰু জুবিনদাক একবাৰ তেখেতে লগ কৰিব বিচাৰে, আৰু বহুত আশা জুবিনদাক তেখেতৰ চাবৰ কাৰণে। এয়া চাওক ৰন্তু দা, তেখেতে জুবিনদাক খুব মিছ কৰে, আৰু বহুত ইচ্ছা তেখেতৰ চাবৰ কাৰণে। আৰু আপুনি আৰু কাৰোবাৰ কিবা গান ভাল পায় নেকি? ভূপেন হাজৰিকাৰ এটা গান ভাল পাওঁ। হয়, বিমূৰ তমূৰ নিশাতি যেন, হয়, মৌনতা সূতাৰে বোৱা। নাই, আপুনি আপোনাৰ পৰা কিবা জুবিনদাক ক'ব নেকি? নকওঁ। জুবিনদাক নকয়, ঠিক আছে। এইখন হ'ল ফিজিকেল হেণ্ডিক। তেখেতে কিছুমান চৰকাৰী আঁচনি লৈ তেখেতে কৰ্মসংস্থাত একো কৰিব পৰা নাই, তথাপিতো চৰকাৰে দিয়া আঁচনিখিনিৰে তেখেতে জীৱিকা নিৰ্বাহ কৰি আছে। আৰু তেখেতে এই ফিজিকেল হেণ্ডিক হৈও তেখেতে দুই এটা ঘৰত গাহৰি পুহিছে, আৰু সেই গাহৰিবোৰ পালন কৰিছে। তেখেতে পালন কৰিয়ে জীৱিকা নিৰ্বাহ কৰি খাই বৈ আছে। আৰু আমি অতিকৈ আনন্দিত যে এনেকুৱা মানুহ খোজকাঢ়িব নোৱাৰাৰ পিছতো তেখেতে কিছুমান কৰ্মস্থলীত কাম কৰি আছে, আৰু আমি খুব প্ৰাউড কৰোঁ এখেতক। তেখেতে যিহেতু কৰ্মবোৰ কৰি আছে, ভাল লাগিছে, আৰু আগলৈ কৰি থাকক। আৰু মই আশা কৰোঁ জুবিনদা তেখেতে লগ পাব পাৰি। আৰু আজিলৈ বাই বাই। আৰু মোৰ চেনেলটো যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব, লাইক কৰি দিব। বাই বাই।